ধুধুৰালি বিধ্বস্ত ৰূপে এতিয়া জীয়াতু ভুগাইছে সৰ্বসাধাৰণ ৰাইজক আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত। যিহেতু ঐতিহাসিক ধুধুৰালিটো পুনৰ নিৰ্মাণৰ কাম চলি আছে। ABCI নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে অসম মালা অধীনত এই পথটো নিৰ্মাণ কৰি আছে যদিও অতি লেহেমীয়া গতিয়ে কাম কৰাৰ ফলত এতিয়া ইয়াৰ স্থানীয় লোকৰ লগতে পথচাৰী এতিয়া যাতায়াতত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই ঐতিহাসিক ধুধুৰালিটোৰ। যিহেতু ঐতিহাসিক ধুধুৰালিটো কাম খৰতকীয়া কৰিবলৈ স্থানীয় লোকৰ লগতে বিভিন্ন জাতীয় দল সংগঠনে পুনৰ দাবী জনাই আহিছে যদিও কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ঠিকাদাৰ পক্ষই, যাৰ ফলত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু এই ধুধুৰালিটো অসম মালা অধীনত যিহেতু ABCI নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰি আছে যদিও অতি লেহেমীয়া গতিয়ে কাম কৰাৰ ফলত এতিয়া স্থানীয় লোকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে আৰু যাতায়াতত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু বাৰংবাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দল সংগঠনে হওক বা স্থানীয় ৰাইজে, কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই লোক নিৰ্মাণ বিভাগে। আৰু এই লোক নিৰ্মাণ বিভাগক প্ৰতিদিনে দাবী জনাই আহিছে কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু নামতি চাৰিআলিৰ পৰা চামগুৰিলৈকে এই ধুধুৰালিটো নিৰ্মাণ হৈ আছে যদিও কিন্তু কোনো ধৰণৰ কাম খৰতকীয়া কৰা নাই ঠিকাদাৰী পক্ষই। ইয়াৰ স্থানীয় লোকসকল আছে, মই আপোনালোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। দেখিবলৈ পোৱা গৈছে ঐতিহাসিক ধুধুৰালিটো এতিয়া বিভিন্ন স্থানত পুখুৰী সদৃশ গাঁত সৃষ্টি হৈছে আৰু প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কি কব? আচলতে এনেকুৱা লাগিছে আমি কৈ আমুৱাইছে আমাৰ। আজি প্ৰায় 10 বছৰতকৈ অধিক কাল হ'ল এই পথটোত যন্ত্ৰণা ভুগি আছে ইয়াৰ পথিকসকলে। আজি যদি আমি আপোনালোকক চাবলৈ যাওঁ তেনেহ'লে আজি কেইদিনমানৰ আগতে এই অঞ্চলৰ কিছু স্কুলীয়া ছাত্ৰী এখন বেটেৰী ৰিক্সাৰ পৰা পৰি তেখেতলোকে বিভিন্ন জেগাত আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰ পাছতো কিন্তু গাৰ লৰা নাই গড়কাপ্তানি বিভাগৰ। কিন্তু আমি যদি প্ৰথম অৱস্থাত যদি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লওঁ তেনেহ'লে যিডোখৰ অঞ্চলত বা যিডোখৰ ঠাইত আমি প্ৰতিবাদী কাৰ্যসূচী লওঁ সেই অঞ্চলটো বা সেই ঠাইডোখৰত মাথো এগাড়ী বা দুগাড়ী চেণ্ড গ্ৰেভেল আহি সমান কৰি দিয়াই তেওঁলোকে শেষ দায়িত্ব আৰু কৰ্তব্য বুলি গড়কাপ্তানি বিভাগৰ মুৰব্বীসকলে ভাবে। কিন্তু বিভিন্ন সময়ত যেতিয়া আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ যাওঁ তেতিয়া চৰকাৰৰ ৰোষত পৰাৰ এটা সম্ভাৱনা থাকে আৰু সেই ৰোষত পৰা ভয়ে তেখেতলোকে আতংকৰ সৃষ্টি কৰি আছে বৰ্তমান অৱস্থাত নামতি অঞ্চলত। কিন্তু কণ কণ শিশুৰ প্ৰতি যে ভৱিষ্যতৰ প্ৰতি হেতালি খেলি আছে, উঠি অহা প্ৰজন্মৰ ভৱিষ্যতক লৈ যাতে এই চৰকাৰখনে হেতালি খেলি আছে সেইটো কেতিয়া নুই কৰিব নোৱাৰি। আমি দেখিলো বৰ্তমান অৱস্থাত যিখন বিগত চৰকাৰ 5 বছৰ আছিলে সেই চৰকাৰখনে এইটো কোনোবা এজন বহিৰাগত কোম্পানীক গতাই দিছিল। বহিৰাগত কোম্পানীটো গতাই দিয়াৰ পাছত এই কোম্পানীটো আকৌ বিদেশলৈ ৰাওনা হয়। কিন্তু বৰ্তমান অৱস্থাত এটা আকৌ পুনৰ বহিৰাগত কোম্পানীয়ে কামটো হাতত লৈছে। কিন্তু আমি যদি চাবলৈ যাওঁ নামতি অঞ্চলটোৰ পৰা আদি কৰি আমাৰ যিখিনি অঞ্চল আছে এই অঞ্চলটোলৈকে কিন্তু কোনো কাম কৰা নাই। গতিকে আমি চৰকাৰক আহ্বান জনাইছো, আমাৰ যদি গণতান্ত্ৰিক ভাষা যদি আপোনালোকে বুজি নাপায়, গণতন্ত্ৰৰ যদি ৰক্ষাৰ কথা বুজি নাপায়, উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা যদি আপোনালোকে বুজি নাপায় তেনেহ'লে অনাদি পলমে আমি আপোনালোকক কেনেকৈ বুজাব লাগে গণতান্ত্ৰিক ভাষাই সেই পন্থাও আমি হাতত ল'বলৈ কুণ্ঠাবোধ নকৰিম। আৰু স্থানীয় লোক আছে, মই আপোনাৰ ওচৰলৈ আহিছো। যিহেতু কেইবাটাও ঠিকাদাৰী প্ৰতিষ্ঠানে এই ধুধুৰালিটো নিৰ্মাণৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিছিলে, আকৌ এতিয়া দেখিবলৈ পোৱা গৈছে যে ABCI নামৰ কোম্পানীটো অসম মালা অধীনত নিৰ্মাণ কৰি আছে যদিও কিন্তু কাম অতি লেহেমীয়া গতিয়ে কৰি আছে। এই সন্দৰ্ভত কি ক'ব? চাওকচোন, এই ৰাস্তাটোক লৈ পেলাই আমি এতিয়াতো বহুত বছৰে ভুগি আছো। যিহেতু আমাৰ এইটো ঐতিহাসিক ধুধুৰালি বুলি কয়। যিহেতু এইটো ৰাস্তা এনেকুৱা দুৰৱস্থাৰ ৰাস্তা চলি আছে, যিহেতু আমি স্থানীয় ৰাইজেও বহুত প্ৰতিবাদ কৰিছিলো, ইয়াত দল সংগঠনেও বহুত প্ৰতিবাদ কৰিছিলে, বহুত ইঞ্জিনিয়াৰো আহিছিলে, PW মানুহ আহিছিলে, কিন্তু সকলোৱে প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰতিশ্ৰুতি দিয়ে। আৰু যিহেতু কোম্পানী কেইবাটাও এই ৰাস্তাটোত মানে খেপ কৰিছিলে, কিন্তু কোম্পানী আহে আৰু গুচি যায় আৰু কামটো বহুত লেহেমীয়া কাম। মানে কি ক'ম আৰু, এনেকুৱা এই ৰাস্তাটো যিটো কাম লেহেমীয়া কৰিছে কিন্তু আমি মানে এনেকুৱা কাম দেখাই নাই ভৱিষ্যতে। কাৰণ মই মোৰ ছ'চিয়েল মিডিয়াতে মোৰ পেজতে দিছিলো আজি 2 দিনমানৰ আগত, যিহেতু ইয়াৰ পৰা অকণমান আগত গৈ এই ৰাস্তাটো গোটেইটোৱে বেয়া বাৰু, অলপ আগত গৈ এটা ডাঙৰ পুখুৰী, মানে দেখিলে গম পাব যে এইটো এটা পুখুৰী কিন্তু এটা ৰাস্তাৰ মাজত। যিহেতু কলেজীয়া আমাৰ যিহেতু পিয়লি ফুকন কলেজ আছে, তেওঁ 4জনী ছোৱালী বেটেৰী ৰিক্সা দি বোকাত পৰি লুটুৰি বুটুৰি হ'ল। আপোনালোকে দৃশ্যবিলাক দেখিছে চাগে। তেওঁ কাণ সাৰ নাই, কিন্তু আমি সেইদিনাখন কমপ্লেইন কৰিছিলো। যিহেতু ইয়াৰ ৰাস্তা বনোৱা কেম্পটো চামগুৰিত আছিলে, আমি কমপ্লেইন কৰোঁতে যি আকৌ সেই পটককেনে আহে, হিলে গাড়ী পেলাই তাতে কাম সামৰে, আমাৰ কাম চলি আছে বুলি কয়। কিন্তু আমি ইয়াৰ আঁৰত কি আছে, এই চৰকাৰখনে বহুত ঢোল ঢাল বজায়। এই 5 বছৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত কিবা কিবি কয়,
কিন্তু একো মানে ব্যৱস্থাই নকৰে। কিন্তু আমি সদায় দেখিবলৈ পাওঁ দুৰ্ভোগ ভুগি আছে, আমাৰ জীয়াটো ভুগি আছে, আমাৰ যিহেতু আমাৰ নামতিবাসী ৰাইজেতো বেছি ভুগিবলগীয়া আছে, আৰু গোটেই অসমৰ ৰাইজে এই ৰাস্তাটো অহা যোৱা কৰে, সৰহভাগ মানুহে অহা যোৱা কৰে, কিন্তু সকলোৱে ভুগিছে। কিন্তু আমি স্থানীয় ৰাইজ হৈ পেলাই বহুত প্ৰতিবাদ কৰিছোঁ, দল সংগঠনক লৈ পেলাই কৰিছোঁ, কিন্তু কথাহে দিয়ে মানে কথাহে দিয়ে, কিন্তু কোনো কাম হাৰ নাই, সদায় এনেকে পৰি আছে। ক'ব লাগিব যিহেতু এই পথটো দেখিলে আচলতে সকলোৱে ND24 দৰ্শকসকলে ধৰিব পাৰিছে কেনেধৰণে ইয়াৰ পথচাৰীয়ে প্ৰতিদিনে অহা যোৱা কৰিবলগীয়া হয়। আচলতে পথ নে পুখুৰী কিন্তু ধৰিব নোৱাৰি ঐতিহাসিক ধুদুৱাইটো, আৰু ধুদুৱাইটো কাম খৰতকীয়া কৰিবলৈ বাৰংবাৰ ঠিকাদাৰ পক্ষক স্থানীয় লোকেই হওক বা প্ৰতিটো জাতীয় দল সংগঠনে দাবী জনাই আহিছে যদিও কোনো ধৰণৰ কাম নাই, আৰু প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু যিহেতু আজি দুদিনমানৰ আগত এখন বেটেৰী ই ৰিক্সা কিন্তু এই গাঁতত পৰি কিন্তু কেইবাগৰাকী ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে, আৰু প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আছে। কিন্তু আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নাই লোক নিৰ্মাণ বিভাগে হওক বা যিটো ঠিকাদাৰী পক্ষ ABCI নামৰ কোম্পানী, আৰু কোম্পানী বিষয়ে কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ND24 বাতৰি সম্প্ৰচাৰ যদি চাই আছে, যদি লোক নিৰ্মাণ বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, এই পথটো নিৰ্মাণৰ খৰতকীয়া কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া সময়তহে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।